চিৰাঙৰ বিচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কংগ্ৰেছৰ চৰকাৰৰ যেতিয়া আছিল তেতিয়া বিজয়ত গোষ্ঠী সংঘৰ্ষৰ লগতে বিভিন্ন ধৰ্মঘট বাহিৰে একো হোৱা নাছিল কংগ্ৰেছৰ দিনত আপোনালোকৰ মনত আছে যে কি ধৰণে বিটিআৰ গোষ্ঠীগত সংঘৰ্ষ হৈছিল প্ৰথম বিজেপি সৰ্বানন্দ সোণোৱালৰ চৰকাৰ অহাৰ পিছৰে পৰাই আৰু মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিজয়ত শান্তি প্ৰতিষ্ঠা হৈছে আমাৰ কাৰ্যকালত সকলো ৰাজনৈতিক দলে বিটিআৰত আহিছে সকলোৱে নিজৰ সংগঠন কৰিছে সকলো ধৰ্মৰ লোক নিৰাপদে আছে সকলো ভাষা ভাষী লোক আদি সমন্বয়ৰ মাজেৰে বাস কৰিছে বৰ্তমানলৈ এটা ঘটনা সংঘটিত হোৱা নাই এটা গুলিও ফুটা নাই আমাৰ কাৰ্যকালত সকলো সংগঠন বিটিআৰত আহিছে আৰু সকলোৱে শান্তিত আছে আমি শান্তিত আনিবলৈ সক্ষম হৈছো 5 বছৰ আমাৰ দায়িত্ব আছিল শান্তি প্ৰতিষ্ঠা কৰাৰ অহা 5 বছৰত বিকাশ আৰু উন্নয়ন হ'ব সকলো জনগোষ্ঠীৰ প্ৰথম শ্ৰেণী জনগোষ্ঠী হিচাপে চাব বিচাৰো আমি অকলে বিটিএছৰ নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছো আমি ইউপিপিএল বা বিপিএফৰ বিৰুদ্ধে নহয় চিৰাঙৰ 60,000 পৰিয়ালক অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী বিটিআৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিটিআৰত সকলো নাগৰিকে সমান অধিকাৰ পাব লাগে বিটিআৰ নিৰ্বাচন জিকিবৰ কাৰণে খেলা হ'ব নিৰ্বাচন খেলিবৰ কাৰণে নিৰ্বাচন নে খেলে জিকিবৰ কাৰণে খেলিব ডাঙৰ কৰি ক'ব লাগিব খেলিবৰ কাৰণে খেলিব না জিকিবৰ কাৰণে খেলিব এখৰখন কাৰ্যকৰ্তা সভা আছিলে ওদালগুৰিত আৰম্ভ কৰিছিলোঁ চিৰাঙত সামৰণি পৰিলে 7টা পৰিষদীয় সমষ্টিৰ প্ৰায় সমানে কাৰ্যকৰ্তা আহিছে আগতে বিজেপিৰ ইমান ডাঙৰ মিটিং কেতিয়াও হোৱা নাছিল ই এটা সংকেত দিছে যে এইবাৰ ৰাইজে বিজেপিক বিচাৰিছে স্যার মানাহ রাষ্ট্ৰীয় উদ্যান বুলি ক'লে স্যার বাঁশবাৰী বা মথুনগুৰি বুলি আমি ভাবোঁ স্যার তিনিটা ৰেঞ্জ পানবাৰী কোকলুং আৰু আমটেঙা এই তিনিটা ৰেঞ্জত যথেষ্ট মানে আপোনাৰ নিৰাপত্তাৰ দিকটো কম তাৰ বাবে চোৰাংচিকাৰী বিটিআৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিয়োগ কৰে ফৰেষ্ট গাৰ্ডৰ বহুত পোষ্ট খালী আছে আমি বিটিআৰক অনুৰোধ জনাইছোঁ সোনকালে যাতে ফৰেষ্ট গাৰ্ডখিনিৰ নিযুক্তি দি দিয়ে পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট পানবাৰী ৰেঞ্জটো কৰিবলগীয়া মই তাকে বুজিছোঁ কিন্তু আপোনালোকে জানে যে মানসৰ অফিচাৰখিনিতো আমি দিওঁ কিন্তু তৃতীয় আৰু চতুৰ্থ শ্ৰেণী বিটিআৰে দিয়ে ফৰেষ্ট বেটেলিয়নো আমি ইয়াত লগাইছোঁ আৰু 2টা নতুন ৰেঞ্জ খোলাৰো প্ৰস্তাৱ আছে ওদালগুৰিৰ পৰা আৰম্ভ কৰি চিৰাঙত সমাপন কৰিলে হয় অভাৰঅলভাৱে কি আমি ক'ব পাৰোঁ নেকি যে 40টা সমষ্টিত আপোনালোকে নাই সেইটো দলে সিদ্ধান্ত ল'ব কিন্তু কাৰ্যকৰ্তাসকলে বিচাৰিছে যে আমি যাতে ভাল কৰি ইলেকশ্যন এইবাৰ খেলোঁ চাওক এতিয়া আমাৰ আৰু এবাৰ মই আহিম তাৰপিছত আমাৰ দলৰ প্ৰভাৰী সকলো ইয়াতে আছে সকলোৱে মিলি সিদ্ধান্ত ল'ব উদ্দেশ্য এটাই যে আমি কোনোবা এটা চিটত টিকট দি হাৰিবৰ কাৰণে খেলিব নালাগে য'তে য'তে জিকাৰ সম্ভাৱনা আছে তাতে তাতে আমি ইলেকশ্যন খেলিম কি মুখ্যমন্ত্ৰী কি চাওক কোনোবা উচ্ছেদিত মনৰ দুখত কৈছে ডিঙি কাটি দিম বুলি কেনেকৈ হাক দিব খং উঠিছে আৰু উঠিব পাৰে সেইটোলৈ মই বেয়া পাইতো লাভ নাই মইতো মুখ্যমন্ত্ৰী হয় মানুহৰ গালিও শুনিব লাগিব আশীৰ্বাদো শুনিব লাগিব দুইটা শুনাই মোৰ দায়িত্ব হয় নহয় চাওক য'তে য'তে আমচুৱে প্ৰতিবাদ কৰে তাতেই বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে কাৰণ আমি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰৰ আহিছিলোঁ যেতিয়া আমচুৱে আমাক গালি পাৰিছে তাৰ মানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ গতিকে যিমান আমচুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে চাওক বিপিএফে কওক ইউপিপিএলে কওক আমাক যোনে যিমান সমালোচনা কৰিলেও আমি কোনো নিগেটিভ নকওঁ কাৰণ আমি ইয়াত শান্তিৰ কাৰণে ইলেকশ্যন খেলিব আহিছোঁ কাজিয়া কৰিবৰ কাৰণে ইলেকশ্যন খেলিব অহা নাই চাওক তেওঁৰ এইটো নিয়মেই তেওঁ য'ত উচ্ছেদ হয় তাতে তেওঁ গৈ পায় কাজিৰঙা দি আৰম্ভ কৰিছিল তেওঁ মাজে মাজে উচ্ছেদ য'তে হয় তাতে গৈ পায় তেওঁৰ ৰাজনীতিৰ ভোট সেইখিনি
এটা ভিডিঅ' এটা ভাইৰেল হৈছে যে তেখেতে প্ৰাইভেট গাড়ীত আহি ৰাইজক দেখুৱাৰ কাৰণে বাছ আৰে মোক যদি ক'লেহেঁতেন মই তালৈকে যাব খোজোঁ ময়ে গাড়ী দি দিলোঁহেঁতেন সেইটো কি ডাঙৰ কথা কিন্তু উচ্ছেদ চলি থকা অৱস্থাততো আমি যাব নিদিওঁ ঠিক আছে যিসকল টিউটাৰৰ যিসকল টিউটাৰৰ যোগ্যতা আছে তেওঁলোকক